সন্দেহত চানমাৰীত ভয়ংকৰ ঘটনা উৰণ সেতুৰ তলৰ দেৱালৰ পৰা হাত ভৰি বান্ধি দলিয়ালে যুৱকক নিৰ্মাণ প্ৰতিষ্ঠানৰ 6 অভিযুক্তক আটক চানমাৰী আৰক্ষীৰ মহানগৰীৰ চানমাৰীত বৃহস্পতিবাৰে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা নিৰ্মাণ প্ৰতিষ্ঠানৰ লোহা চুৰি কৰাৰ অভিযোগত ৰকিবুল আলী নামৰ যুৱকক হাত ভৰি বান্ধি দলিয়ালে উৰণ সেতুৰ তলৰ দেৱালৰ পৰা অভিযোগ অনুসৰি পুৱাৰ ভাগতে প্ৰতিষ্ঠানটোৰ মেনেজাৰে হাতেলোতে ধৰিছিল ভাস্কৰ নগৰৰ ৰকিবুল আলী তাৰ পাছত হাত ভৰি বান্ধি বহু সময় পেলাই থৈছিল এই স্থানত পৰৱৰ্তী সময়ত দেৱালৰ ওপৰৰ পৰা তললৈ দলিয়াই দিয়ে নিৰ্মাণ প্ৰতিষ্ঠানৰ শ্ৰমিকে কি দেখিছিল প্ৰত্যক্ষদৰ্শীয়ে ল'ৰা এটা আহিছে কলেজ দিছৰ আহি মোৰ পৰা কটাৰী এখন লৈছে কৈছে খুৰা কটাৰীখন দিয়কচোন মই বোলে কটাৰীটো দিব নোৱাৰোঁ মই তামোল কাটি থাকোঁ বোলে না মানুহ এটা ওপৰৰ পৰা বান্ধি ধৰি পেলাই দিছে বান্ধি নাৰিকলৰ ৰছী দি বান্ধি কাটি মানে পেলাই দিছে ওপৰৰ পৰা তাৰপিছত মই বোলে এনে হ'লেতো লৈ যা বোলে কটাৰীখন দি দিলোঁ সেই কাটি লগে লগে মোক কটাৰীখন দি দিলে তাৰপিছত মই চাব গ'লোঁ মানুহটো চাওঁ যে একদম ভৰিত এইখিনি কিবা চোকা অস্ত্ৰ দি কাটিছে নিশ্চয় কাটি তাৰমানে মানুহটো চেঞ্চ আছে এতিয়া সেই চাই মিলি গুচি আহিছোঁ আৰু নিৰ্মাণ প্ৰতিষ্ঠানৰ শ্ৰমিকৰ মতে চুৰি কৰিবলৈ আহি হাতেলোতে ধৰা পৰিছিল যুৱকজন পৰৱৰ্তী সময়ত আৰক্ষীক চমজাই দিবলৈ প্ৰস্তুতি কৰোঁতেই দেৱালৰ ওপৰেৰে পলাবলৈ ধৰোঁতেই পৰি যায় ৰড চুৰি কৰাৰ পাছত ধৰি আনছে লেবাৰটো ছুপাৰভাইজাৰ ধৰি আনছে আনাৰ পাছত ধৰি বান্ধি ৰাখছে বান্ধি থোৱাৰ পাছত তাৰ পলাব খুজিছিল তাৰ নিজে নিজে কৰিছে এইগিলা তলত ধৰিলে তাৰপৰা ওপৰলৈ কেনেকৈ উঠিল ওপৰত নহয় পাছফালৰ পৰা যে ৱালটো আছে ৱালটোৰ পালে জাপ মাৰছে নিজে পলাবৰ কাৰণে সমগ্ৰ ঘটনা সন্দৰ্ভত মেনেজাৰ সহ মুঠ 7জন অভিযুক্তক আটক কৰে চানমাৰী আৰক্ষীয়ে বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট